নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি লৈ আহিছো ক্লাছ 12 অৰ্থাৎ এইচএছ সেকেন্ড ইয়াৰ ফাইনেল এক্সাম 2026 ৰ কাৰণে ইকনমিক্সৰ গোটেই কিতাপখনৰ গোটেই ফুল নিউ সিলেবাসটো তোমালোকৰ এটো ভিডিও মাধ্যমেৰে দেখাই দিম। তোমালোক কোনটো পাঠ ৰিমুভ কৰা হৈছে, কোনটো পাঠ তোমালোকৰ পৰীক্ষাত আহিব নাহিব, কোনটো পাঠৰ পৰা কিমান মাৰ্কস আহিব, কোনটো তোমালোকৰ সাবজেক্টত কিমানটা পিৰিয়ড কৰিব লাগিব সকলোখিনি এটো ভিডিও মাধ্যমেৰে দেখাই দিম। ঠিক আছে, খালি তোমালোকৰ আখৰখিনি ইংলিছত আছে, তোমালোকে আসামিছলৈ চাই লবা, একেটাই হয়। ঠিক আছে, তো তোমালোকে চাবা ইকনমিক্সৰ নিজৰ বহিত তোমালোকে লিখি লবা, নহলে স্ক্ৰিনশ্বট মাৰি লোৱা, পাছত লিখিলেও হ'ব। তো তোমালোকে পাৰ্ট এ চাবা, পাৰ্ট এ আছে ইন্ট্ৰোডাক্টৰী মাইক্ৰো ইকনমিক্স। তো তোমালোকে ইউনিট 1 2 3 4 এনেকৈ চাই যাবা সিৰিয়েলিকে। ঠিক আছে, সিৰিয়েলিকে চাই যোৱা। তো তোমালোকে পাঠৰ নাম আছে নেশ্যনেল ইনকাম এণ্ড ৰিলেটেড এগ্ৰিগেটছ। তো তোমালোকে এইটো পাঠৰ পৰা 10 মাৰ্কস আহিব আৰু পিৰিয়ড কৰিব লাগিব স্কুলত 30টা। ঠিক আছে, বুজি পাইছা, 30টা পিৰিয়ড কৰিব লাগিব, তাৰপিছতে 10 মাৰ্কস আহিব। 2 নম্বৰ পাৰ্টটো আহিব ডিটাৰমিনেশ্যন অফ ইনকাম এণ্ড এমপ্লয়মেণ্টছ। তো তোমালোকে এইটো আহিব 12 নম্বৰ 6 নম্বৰ এনেকৈ গোটেইখিনিতে তোমালোকে চাই লোৱা। ঠিক আছে, এইটো প্ৰথম পাৰ্ট এ। পাৰ্ট এটো সকলোখিনি পাৰ্ট তোমালোকে ক্লিয়াৰ কৰি ল'বা, যদি থাকি গৈছে তোমালোকে লিখি ল'বা, ৰখাই লৈ ভিডিঅ'টো। তাৰপিছত পাৰ্ট বি চাবা, পাৰ্ট বিত আছে ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট। ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্টৰ কোনখিনি পাৰ্ট আহিব তোমালোকে চাই লোৱা। কিছুমানে ভাবিব পাৰে ইয়াত ইংলিছত আছে, তো তোমালোকেতো আছামিছলৈ কি হ'ব তোমালোকে কনভাৰ্ট কৰি ল'বা। মানে তোমালোকৰ কিছুমানে আছামিছ মিডিয়ামৰ কিতাপ থাকিব, কিছুমানৰ ইংলিছ মিডিয়ামৰ থাকিব। ঠিক আছে, তো তোমালোকে এইটো শুদ্ধ কৰি ল'বা। শুদ্ধ মানে তোমালোকে এইটো কনভাৰ্ট কৰি ল'বা, কোনো কথা নাই। ঠিক আছে, তাৰপিছতে তোমালোকে পাৰ্ট চি চাবা, পাৰ্ট চিত আছে প্ৰজেক্ট ৱৰ্ক ইন ইকনমিক্স। তো তোমালোকে এইটো 20 মাৰ্কস আহিব, 20টা পিৰিয়ড স্কুলত কৰিব লাগিব বুলি ইয়াত কোৱা হৈছে। তাৰপাছতে এতিয়া মেইন বস্তুটো আহিলে পাৰ্ট এ চাবা ইন্ট্ৰোডাক্টৰী মাইক্ৰো ইকনমিক্স। তো তোমালোকৰ এইটো পাৰ্ট 1ৰ পৰা মানে তোমালোকে কোনখিনি পাঠৰ পৰা কোনকেইটা টপিকছ পৰীক্ষাত আহিব সেইকেইটা তোমালোকে ইয়াত চাই লোৱা। 1 2 3 গোটেইকেইটা আছে, তোমালোকে চাই লোৱা। মই তোমালোকক এফালৰ পৰা দেখাই দিছোঁ কোনখিনি টপিক আহিব। তোমালোকে এনে অযথা টপিক পৰা চাই থাকি লাভ নাই। তো তোমালোকে যোনকেইটা পৰীক্ষাত আহিব সেইকেইটা তোমালোকে ভালদৰে ক্লিয়াৰ কৰি যাবা। ঠিক আছে, গোটেইখিনি তোমালোকে দেখাই দিছোঁ এফালৰ পৰা, তোমালোকে ভালদৰে চাই লোৱা। ইউনিট 4 5 6 সকলোখিনি দেখাই দিছে। ইউনিট 8 তোমালোকৰ ইউনিট 5লৈকে, ইউনিট 8 নহয় আচলতে পাৰ্ট 8 তোমালোকৰ ইউনিট 5 নম্বৰলৈকে আহিছে, 1ৰ পৰা 5 নম্বৰলৈকে আছে। তাৰপিছতে পাৰ্ট বিত তোমালোকৰ যিটো আছে ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট, এইটো তোমালোকে 6ৰ পৰা একেবাৰে 6ৰ পৰা লৈ 8লৈকে। ঠিক আছে, এই গোটেইখিনি তোমালোকে ক্লিয়াৰ কৰিবা। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে আমাৰ চেনেলটো ভিজিট কৰি লৈ আছামিজ, ইংলিছ, পলিটিকেল চায়েন্স, এডুকেশ্যন সকলোৰে মই কুৱেশ্যন এনচাৰ ক্লিয়াৰ কৰি থকা আছে। তোমালোকে যদি নাইছোৱা তেনেহ'লে সেইসমূহ ভিডিঅ' ক্লিয়াৰ কৰি লোৱা, পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আৰু বাকী ছাবজেক্টবোৰৰ তোমালোকে চিলেবাছবিলাক চাই লোৱা। ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল, আজিৰ ভিডিঅ'টো মানে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।